Hello guys, good morning. Rajiv Deka another video lo apnalok সকলে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলে ভালে আছে Rajiv Deka চেনেলটো জনতে নতুন দিনলে প্লিজ Rajiv Deka চেনেলটো লাইক এন্ড সাবস্ক্রাইব কৰিব লগতে বেল আইকনটো দবাই দিব আজি সানডে অৰ্থাৎ মিনি ব্লগ আজি বৰ্তমান দোকানত আহিছো সানডে বুলি এটা বৰ্তমান 9টা বাইছে আজি সানডে কাৰণে অকমান দেৰি হৈ গল আহা এটা দোকান খুলো কোন কাস্টমাৰ আহে কোন নাহে গোটেইখিনি আপোনাক ডিটেইলছ দেখাম মোৰ এই ভিডিওটোত আপোনালোক চাই থাকক মোৰ ভিডিওটো ঠিক আছে থ্যাংক ইউ এটা দোকান খুলো বন্ধ হৈ আছে বৰ্তমান দোকান খুলো এতিয়া দেই Sunday, আজি অকমান লেট হৈ গ'ল মই 8:30 আহো আজি 9টা বাজি গ'ল অলপ বৰষুণ দি আছে এই কাৰণে অকমান দেৰি হৈ গ'ল আৰু দেই দোকান খোলা দোকান খুলিবলৈ লৈছো দেই দোকান চাই থাকো গাইজ ধুনীয়াকৈ ঘৰটো সাৰিলো বাহিৰখিনি অলপ সাৰি দিলো বৰষুণৰ বতৰ যে অলপ বৰষুণ দি আছিল একদম বাহিৰৰ পৰিৱেশটো মই দেখা দি আছো কি ধুনীয়া হৈ আছে বাহিৰৰ পৰিৱেশ গজলে বৰ ধুনীয়া চেহা দি থাকে আজি আমাৰ পি ডেকা এন্টাৰপ্ৰাইজ বন্ধ সানডে বন্ধ থাকে মোৰ সানডে দিনা খোলা থাকে বিকজ সানডে দিনা অফিস কাছে অলপ বন্ধ থাকে তো মানুহবিলাকে গাড়ী ধুব আহে বা কিছুমান কাম কৰিব কাৰণে আহে আৰু এই গজল বৰ ধুনীয়া লাগে দূৰৰ পৰা দেখিছে না কি ধুনীয়া লাগিছে সানডে ব্লগ আৰু মই জুপিটাৰ সাৰ্ভিসিং দিব লাগিব আৰু ফুড সাৰ্ভিসিং ফ্ৰী সাৰ্ভিসিং লাষ্ট সাৰ্ভিসিং এটা দিব লাগিব আৰু এই দোকানৰ অলপ বস্তু বাহানিবিলাক দেখাই দি আছো আপোনালোকক হেল্ল' গাইজ আজি বাবা বহি আছো কাষ্টমাৰ অহা নাই বিকজ বতৰটো অলপমান বেয়া অলপ বৰষুণ দি আছিল যে কাষ্টমাৰ অহা নাই অকলে বহি আছো আজি ষ্টাফো অহা নাই বৰ্তমান এতিয়া 10টা বাজি 1.5 ঘণ্টা হ'ল মই 1 ঘণ্টা হ'ল মই দোকান খোলা কাষ্টমাৰ অহা নাই এনে বহি আছো বহি আমনি লাগি গৈছে আৰু বহি আছো আৰু কেতিয়াবা দিন ভাল যায় কেতিয়াবা বেয়া যায় কেতিয়াবা কাষ্টমাৰ বহুত আহে কেতিয়াবা নাহে কালি কাষ্টমাৰ বহুত আহিছিল আজি নাই বতৰো বেয়া আছো আৰু অকলে বৰ্তমান দোকানৰ অলপ বাহিৰৰ দৃশ্য মই ভিডিঅ' কৰি দেখাই দি আছো এই গছডাল দুদিনমানৰ পৰা শুকান হৈছিল তাৰ পৰা সেউজীয়া হৈ গ'ল বহাগ মাহ পৰি গ'ল পৰা সেউজীয়া হৈ গ'ল আৰু ধুনীয়াকৈ শাৰী চাফ চিকুণ কৰি থৈ দিছোঁ কামাখ্যা মন্দিৰ যোৱা কথা আছিল কি হ'ল কৌশিকে এতিয়াহে আহিছে কামাখ্যা মন্দিৰ যাম বুলি কৈছিল আজি নাহে বোলে কিন্তু বাট এতিয়া আহি গ'ল 10টা বজাত আহিছে আহিব লাগে 8টা 8:30 দোকান আহিছে 10টাত তাকে যদি কওঁ খেঙাই উঠে গাইজ লাইন নাই ৰখি আছো বৰ্তমান লাইনটোৰ কাৰণে লাইনটো গ'ল ৰখি আছো আৰু এয়া আমাৰ কমলদা গাড়ীখন সাৰ্ভিসিং হৈ আছে পুৰা সাৰ্ভিসিং হৈ আছে কমলদা গাড়ীখন ক্লাছ ডিছ প্ৰেছাৰ প্লেট বেয়া হৈছিলে তাত ঠিক কৰা গৈছে বেটকেইটা ষ্টেট দিয়া গৈছে এই কমলদা গাড়ীখন পুৰা সাৰ্ভিসিং এই আৰ্টিকাখনৰ ব্ৰেকৰ প্ৰব্লেম হৈছিলে কিবা ব্ৰেককেইটা চাফা কৰি দিয়া গৈছে আৰু মবিলটো ডাউন দিকে নতুন মবিল ভৰাই দিয়া গৈছে আৰু নিউ আৰ্টিকা হেল্ল' গাইজ জাষ্ট দোকান বন্ধ কৰিলোঁ এই সানডে বুলি দেৰি হৈ গ'ল কাম আছিলে বহুত কাম আছিলে যি নহওক এতিয়া দোকান বন্ধ কৰিলোঁ এতিয়া বৰ্তমান 5টাই বাজিলে দোকান আজি বন্ধ কৰোঁতে দেৰি হ'ল বাট একোৱে খোৱা নাই এতিয়ালৈ এতিয়া যাই কিনে কিবা এটা খাব লাগিব এতিয়া ইয়াৰ পৰা যাওঁ দোকানৰ পৰা দোকান বন্ধ কৰিলোঁ এতিয়া যাওঁ ইয়াৰ পৰা কিবা এটা খাই লওঁ তিনিআলিত তাৰপিছত ঘৰত যাওঁ আৰু দেই থেংক ইউ গাইজ জাষ্ট আহি পালোঁ ঘৰত ৰেষ্ট হ'লোঁ মুখ হাত ধুলোঁ এতিয়া অলপমান ৰেষ্ট লওঁ কিনে ঘৰলৈ যাব লাগিব চানডে বুলি অলপ ফুৰিব লাগিবতো লোকেল ঠাইতে বাহিৰতে কিবা এটা খাই আহিলোঁ বহুত দেৰি হ'ব 5:30 হ'ল যেতিয়া বাহিৰতে কিবা এটা খাই আহিলোঁ আৰু এতিয়া অলপমান ৰেষ্ট লৈ কিনে ওলাই যাম আপোনালোকে দেখা পাব ভিডিঅ'টোত ঠিক আছে থেংক ইউ এই ঘৰৰ পৰা ওলাই গৈছোঁ মোনহঁতৰ ঘৰত যাম মানে কিবা এটা কামত মাতিছে সিহঁতৰ ঘৰলৈ গৈ আছোঁ এতিয়া স্কুটিখন লৈ গধূলি হ'ল আৰু গৈ আছোঁ মোনহঁতৰ ঘৰলৈ
এয়া আমাৰ কলেজ গেটৰ খুৰী দোকানৰ পৰা মগু বাদাম মিছল লৈ লওঁ। দুটা ভাগ লৈছোঁ, মনৰ কাৰণে এটা, মোৰ কাৰণে এটা। ধুনীয়া মগু বাদাম মিছল বহুত পায় ইয়াতে। আমি আগতে কলেজ পঢ়ি থাকোঁতে বহুত খালোঁ ইয়াতে, একদম স্পেচিয়েল আৰু মিছলৰ কাৰণে। গৈ আছোঁ মোৰহঁতৰ ঘৰলৈ, পাম আৰু অলপ দূৰ আছে, পাই যাম। গাইজ ওলাই গৈছিলোঁ, জাষ্ট ঘৰত আহি পালোঁ। এতিয়া অলপমান ৰেষ্ট লওঁ, এতিয়া খানা পিনা বনাব লাগিব। চানডে মিনি ব্লগটো বনাই আছোঁ আৰু আপোনালোকে চাই আছে। এয়া শাক ভাজি আছোঁ ৰাতি খানাৰ কাৰণে, ধুনীয়াকৈ শাক ভাজি আছোঁ আৰু এই মায়ে এফালে আটা মাৰি আছে। ৰাতি ৰাতি ৰুটি খাওঁ আমি, মায়ে আটা মাৰি আছে, মই এফালে শাক ভাজি আছোঁ। হৈ গৈছে আৰু শাকখিনি বনোৱা। মায়ে ৰুটি বনাই আছে, মই বেলি দিলোঁ। মায়ে ধুনীয়াকৈ এতিয়া বনাই আছে আৰু অলপ। এই বুটৰ দাইল, গৰম গৰম বুটৰ দাইল উইথ ভেন্দি, মজা। পিছত খাম। মোৰ খোৱা হ'ল, মায়ে খাই আছে, মই ফিনিছ কৰিলোঁ দেই খানা। হেল্ল' গাইজ, জাষ্ট খানা পিনা খালোঁ। এতিয়া 9:30 হ'ল। এতিয়া ৰুটি খালোঁ আৰু ধুনীয়াকৈ বুটৰ দাইল আৰু শাকৰ ভাজি। ভাল লাগিল খাই, যি নহওক চানডে স্পেচিয়েল খানা। আৰু অলপ স্পেচিয়েল হ'ব লাগিছে, মাছ মাংস, বাট মাছ মাংস নহ'ল আৰু বুটৰ দাইল আৰু ৰুটি আৰু শাক ভাজি হ'ল, খাই দিলোঁ। আৰু আজি ভিডিঅ'টো খিনি সামৰণি কৰিছোঁ, চানডে ভিডিঅ'। ঠিক আছে, থেংক ইউ, বাই বাই, গুড নাইট, শুভৰাত্ৰি।